দুপৰীয়া সাজটো ৰেডি হ'ল, ঘামি অৱস্থা নাই, গৰম যিমানে পেলাইছে। আজি এনেকৈ চিম্পলকৈ খাওঁ। আজি যিহেতু দেওবাৰ, সেইটো কাৰণে মাংসটো খাবই লাগিব, হয় নাই বাৰু? সেইটো কাৰণে বজাৰলৈ গৈ লোকেল মুৰ্গী 1 কেজি আনিলে, তাৰে অলপ বনালোঁ, অলপ ৰাখি থ'লোঁ। যিহেতু দুজন নিৰামিষ আছে, মানুহজনে এপিচ মানহে খালে। মই আকৌ ল'ৰাকেইটাৰ কাৰণে পনীৰ অকণ বনালোঁ মিঠাকৈ, লগতে চাটনি অকণ নহ'লেও বেয়া লাগিব। ঘৰতে পদুনা আছে যেতিয়া, আমো আছে, চাটনি অকণ বনাই ল'লোঁ। আৰু কাৰ এনেকৈ খোৱাৰ অভ্যাস আছে, গৰমত ডাইনিঙত বহি খাবলৈ মন নাযায়, তাৰ ওপৰৰ ফেনখনো অকণমান বেয়া হ'ল, সেইটো কাৰণে আমি এনেকৈ পকাতে বহি চবেই খাওঁ। আপোনালোকে খায়নে বাৰু? কেতিয়াবা কমেণ্টত জনাবচোন, আৰু ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ফেনৰ তলতে বহি আটাইকেইটাই ধুনীয়াকৈ দুপৰীয়া সাজটো খালোঁ। দেওবাৰ দিনটো আজি এনেদৰে পাৰ কৰিলোঁ।